কামৰূপৰ বংশৰ চানপাৰা পৰ্বতৰ ত্ৰিনাথ মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি পূজা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিৱ মন্দিৰত ভক্তসকলে আয়োজন কৰিছে শিৱৰাত্ৰি পূজাৰ। সমান্তৰালকৈ কামৰূপৰ বংশৰ চানপাৰা পৰ্বতৰ ত্ৰিনাথ মন্দিৰৰ ৰাইজগয়াসকলে মন্দিৰ প্ৰাংগণতো আয়োজন কৰিছে শিৱৰাত্ৰি পূজাৰ। দুগ্ধ পুষ্প ধূপ দীপ নৈবেদ্যৰে চলিছে মহাদেৱৰ পূজা অৰ্চনা। শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। ओम सर्वमंगल मंगले शिवे सर्वत्रे साथिके तम्मे गौरी नारायणी नमस्ते। এই মহাশিৱৰাত্ৰি 2001 চনৰ পৰা আমি ধাৰাবাহিকভাৱে ইয়াতে কৰি আছোঁ। গতিকে এই বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি আমাৰ আৰম্ভণি পূজাৰ, আজি আমাৰ অন্তিম দিন। অন্তিম দিনত আমাৰ বৰ্তমান আইসকলৰ নাম প্ৰসংগ চলি আছে। লগতে পৰমান্নু দৰ্শনাৰ্থীসকলক যিয়ে দৰ্শন কৰিব আহে তেওঁলোকক সাধাৰণ পৰমান্নুৰে আমি আপ্যায়িত কৰিছোঁ। আৰু সন্ধিয়ালৈকে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ গান মাতৰ সাংস্কৃতিক অনুষ্ঠান আছে। এইখিনিয়ে আমাৰ এই শ্ৰী শ্ৰী ত্ৰিনাথ মন্দিৰৰ মহাশিৱৰাত্ৰি উৎসৱৰ মহা আয়োজন। হোম চলি আছে, বৰ্তমান হোম চলি আছে। দুপৰীয়া ভোগ হ'ব। গোটেই যিমানবিলাক যাত্ৰী আহে আমাৰ ইয়াতে ভোগ ভাতৰ ব্যৱস্থা কৰা হৈছে। আৰু এইবাৰ বুলিয়ে নহয়, প্ৰত্যেকবাৰেই আমি এইটো কৰি আহি আছোঁ। আজি 20 বছৰত ভৰি দিছে।